মই শ্ৰী ডমেটো খাকলাৰী। আজি আমি আহি উপস্থিত হৈছোহি হাওৰাঘাট সমষ্টিৰ বিধায়ক শ্ৰী মাননীয় জয়সিং ৰংহাং তেখেতৰ ঘৰত আহি আমি উপস্থিত হৈছোঁ। যিহেতু নিৰ্বাচন সমাগত, এই নিৰ্বাচনৰ আগমুহূৰ্তত আমি অনুভৱ কৰিছোঁ যে বিধায়কগৰাকীয়ে বিগত 5 বছৰত মানে হাওৰাঘাট সমষ্টিৰ কাৰণে কি তেওঁ কৰিলে, তেওঁ কিমানখিনি উন্নয়ন কৰিলে, কি কৰিবলৈ বাকী আছিল বা আছে, গতিকে তেওঁৰ মুখেৰে আমি শুনিব বিচাৰিছোঁ। গতিকে আহক আমি তেওঁৰ মুখেৰে শুনো। মাননীয় শ্ৰী জয়সিং ৰংহাং মহোদয়, নমস্কাৰ। এতিয়া আমি তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ। প্ৰথমতে আমি প্ৰথম প্ৰশ্নটো মই কৰিব বিচাৰিছোঁ, সেইটোৱে হ'ল ৰাজনীতিত প্ৰৱেশ আপোনাৰ প্ৰথমবাৰৰ বাবে কেতিয়া আৰু কেনেকৈ হৈছিল? ৰাজনৈতিক বুলি যদি ক'বলৈ গ'লে প্ৰথমে আমি সংগঠনৰ লগত জড়িত আছিলোঁ, কাৰ্বি ছাত্ৰ সন্থা KSA, আৰু পিছত SDC মুভমেণ্টৰ লগত আমি জড়িত হ'লোঁ। তাৰ পাছতে মই SDC সময়ত মই একেৰাহে ইয়াতে কনষ্টিটুৱেঞ্চি কমিটি ছেক্ৰেটাৰী SDC, তেতিয়া মই একেৰাহে তিনিটা টাৰ্মছ মই কৰিছোঁ। তাৰপাছত SDC চেণ্ট্ৰেল কমিটিত 1995 পৰা 2000লৈকে আছিলোঁ। পিছত পাৰ্টি বিভাজনৰ পাছত আমি বহুদিন দল MOU 1995 কৰাৰ পাছত মানে পিছত দলৰ মাজত বিভাজন এটা আহি গৈছে। বিভাজনৰ পাছত তেতিয়া দল মানে বিভিন্ন ইলেকশ্যনত পৰাস্ত হ'বলগীয়া হৈছে, যাৰ ফলত পিছৰ পৰ্যায়ত মই SGCP হৈ মানে পাপাত জইন কৰি পাপাৰ পৰা 2012ত MEC কণ্টেষ্ট কৰিছোঁ, ইণ্ডিপেণ্ডেণ্ট পাপা কেণ্ডিডেট হৈ। তেতিয়া মই বিপুল ভোটৰ ব্যৱধানত মই হেমাৰিটনক তেতিয়া EM কাৰ্বি অটোনমাছ কাউন্সিল হেমাৰিটন, এখেতক মই প্ৰায় 2500 ভোটৰ ব্যৱধানত মই জিকিছিলোঁ। SDCত মই অফিচ ছেক্ৰেটাৰী আছিলোঁ, চেণ্ট্ৰেল কমিটি। তাৰপাছত SDCৰ বিষয়টো আপোনালোকে জানে। তাৰপাছতে 2000ত পাৰ্টি বিভাজন হোৱাত তাৰমানে বিভিন্ন সময়ৰ যিটোবোৰ ইলেকশ্যন আছিলে, ইলেকশ্যন হাৰিবলগীয়া হ'ল, যাৰ ফলত পিছত বিভাজিত হৈ SDCP হৈ আমি পাপাত জইন কৰিলোঁ। পাপাত জইন কৰি 2012ত পাপাৰ হৈ মানে MEC টিকেট দিয়া হৈছিলে, ইণ্ডিপেণ্ডেণ্ট হৈ পাপা হৈ। তেতিয়া মই ইলেকশ্যনটো তেতিয়া কণ্টেষ্ট কৰি জিকিলোঁ। হেমাৰিটনক মই 2500 ভোটৰ ব্যৱধানত মই জিকিছোঁ। এনে আপুনি পঢ়া শুনা ক'ত কৰিছিলে আৰু কিমানলৈকে কৰিলে? পঢ়া শুনাটো মই এনেইতো আপ টু ক্লাছ 7লৈকেতো ইয়াতে গাঁৱতে পঢ়িছোঁ। ক্লাছ 7লৈকেতো তাৰাবাসা ME স্কুলত পঢ়িছিলোঁ। তাৰপাছত মেট্ৰিক মই চন্দ্ৰসিং হাইস্কুলৰ পৰা পাছ কৰিছোঁ। আমি তেতিয়া ফাৰ্ষ্ট বেচ 1984ত। তাৰপাছতে ডিফু গভৰ্ণমেণ্ট কলেজ তেতিয়া 1991ত গ্ৰেজুৱেশ্যন কৰিছোঁ পল চায়েন্সত।